নমস্কাৰ স্বাগত মিত্ৰী বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ আসন ভাগ বতৰাৰ ডেডলাইন দিলে অখিল গগৈয়ে 20টা সমষ্টি লাগিব অখিল গগৈ ৰাইজৰ দলক 20টা সমষ্টিৰ এটাও কম হলে ভংগ কৰিব মিত্ৰতা বিৰোধীৰ আসন ভাগ বতৰাক লৈ জানুৱাৰী মাহটো অপেক্ষা কৰিব অখিল গগৈয়ে আৰু জানুৱাৰীৰ ভিতৰত মিত্ৰতা নহলে অকলে নিৰ্বাচন খেলিব ৰাইজৰ দলে তেতিয়া ৰাইজৰ দলে 44খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত লোৱা হৈছে কংগ্ৰেছক মিত্ৰতাৰ বাবে ডেডলাইন অখিল গগৈৰে নিৰ্ধাৰিত সময়ত মিত্ৰতা নহলে অকলে প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ দিছে কংগ্ৰেছৰে মিত্ৰতা নহলে 44খন আসনত প্ৰাৰ্থী দিব ৰাইজৰ দলে মিত্ৰতা হলে নিৰ্ধাৰণ কৰা আসনৰ এখনো হ্ৰাস নকৰে ৰাইজৰ দলে মিত্ৰতাৰ পূৰ্বে কংগ্ৰেছক এই সকিয়নি অখিল গগৈৰ সংখ্যালঘু প্ৰধান সমষ্টিত কংগ্ৰেছৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰো প্ৰস্তাৱ আগবঢ়াইছে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায় আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব এনে এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব তেতিয়া যেতিয়া হ'লে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ এখনো আসনত আমি বেছিকৈ নেখেলোঁ দ্বিতীয়তে আমাৰ পৰা এটা প্ৰস্তাৱ আহিছে যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে যে একেবাৰে কম আসনত খেলাব খোজে তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছোঁ এতিয়া যে যদিহে একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই সংখ্যালঘুৰ আসনসমূহ সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰি ল'ম যে ইমানখন আসনতকৈ আৰু তুমি কমালে হ'লে আমি কেতিয়াও মানি নলওঁ এইবুলি দলে মোক এটা লক্ষ্মণ ৰেখা টানি দিছে আৰু সেই লক্ষ্মণ ৰেখাটোৰ তলত যদি আহে তেতিয়াহ'লে মই এলায়েন্স কৰিব নোৱাৰোঁ অখিলৰ সৈতে মিত্ৰতাত যেন গুৰুত্ব নাই গৌৰৱ গগৈৰ আমিও মিত্ৰতা বিচাৰোঁ কিন্তু অখিল গগৈয়ে কোন ধৰণে ক'লে বা কেনেধৰণে ক'লে ৰাইজে ভাল নাপায় বুলি মন্তব্য গৌৰৱ গগৈৰ অখিল গগৈৰ কথা উল্লেখ কৰি কৈছে যে অখিল গগৈয়ে যি ধৰণে ক'লে ৰাইজে ভাল নাপায় তেওঁ কথা তেওঁ সোধক আমাৰ কথা হ'ল যে আমাৰ অসমৰ জনসাধাৰণে বিচাৰে আমালোকৰ মাজত মিত্ৰতা আৰু অসমৰ জনসাধাৰণে খুব আমাৰ সকলৰ কথা আৰু আমালোকৰ ব্যৱহাৰ ওপৰত নজৰ ৰাখিছে তো মোক কি ক'ব লাগে ৰাইজক সোধক ৰাইজে বিচাৰে যে আমালোকৰ মাজত মিত্ৰতা হোৱাটো ভাল আৰু সেইকাৰণে ৰাইজে আমাৰ প্ৰত্যেকগৰাকীৰ ওপৰত নজৰ দিছে তো ময়ো নিজৰ কথা কওঁতে খুব সাৱধানে হৈ মই নিজৰ কথাবোৰ কওঁ যে যাৰ ফলত ৰাইজক যে আমি পিছত গৈ যে আমি জবাব দিব পাৰোঁ উত্তৰ দিব পাৰোঁ যে কিয়নো আমি এনেদৰে স্থিতি ল'লোঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মন্ত্ৰীৰ পৰা 20 কোটি টকা বিচাৰিছিল অখিল গগৈয়ে কংগ্ৰেছৰ পৰাও 20 কোটি টকা বিচৰাৰ অভিযোগ ৰাইজৰ দল ত্যাগ কৰা এজন নেতাৰ এই বিস্ফোৰক অভিযোগ দলটোৰ এজন সদস্যক ফোনত কৈছিল অখিলে ধন বিচৰাৰ কথা নেতাজনৰ ফোন কল ভাইৰেল হৈছে সামাজিক মাধ্যমত ক্ষমা কৰিব বিধায়ক অখিল গগৈক স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান মন্ত্ৰী প্ৰশান্ত ফুকনৰ হেল্ল' এইটো কি শুনিলো কথাটো এইটো ভাল নকৰিলা নেকি তুমি কথাটো
মানে কি কবা আৰু এতিয়া উপায় নাপায় মই মানে এইবিলাক ডিচিশ্যন ল'বলগীয়া হৈছে বুজিছানে? এতিয়া নহয় চোৱা, এতিয়া সময়টো ঠিক হোৱা নাই নহয়। এতিয়া তুমি যোনটো কাম কৰিলা এইটো তোমাৰ এতিয়া না তোমাৰ কংগ্ৰেছে বিশ্বাসত ল'ব না বিজেপিয়ে বিশ্বাসত ল'ব। বিশ্বাসত লোৱা নোলোৱাটো পিছৰ কথা তুমি কথাবিলাক বুজাই নাই মানে কি ঘটনা ঘটি আছে ভিতৰ চৰাত মানে তুমি শুনিলে অবাক হৈ যাবা মানে কথাবিলাক। নহয় আমিতো বাৰু চোৱা, এতিয়া আমি ইমান দিনৰ পৰা তুমি দলৰ হৈ কাম কৰিলা, ইমান দিন হ'ল আজি বহুত আগৰ পৰা তুমি লাগি আছাতো। গম পাইছো। এতিয়া হঠাৎ এইবিলাক লোৱাটো মানে কিমান দূৰ মানে তোমাৰ কালি তোমাৰ মই ৰেজিগনেশ্যনখন দিয়াৰ কাৰণটোৱে মানে সেইদিনাখন এই আমাৰ মন্ত্ৰী লগত কথা পাতিছে। মই সেইদিনাখন তাৰ অখিলদাৰ লগতে আছো। ঘপককে মানে মানুহটো সলনি হৈ গৈ 20 এটা বিচাৰি দিলে নহয়। মানে কি মন্ত্ৰীৰ লগতো কথা পাতিবও পাৰে, ধৰা কিহৰ বীজ বিচাৰিলে মানে? আৰে 20 কোটি টকা বিচাৰি দিছে। কি কবা মানে মই আচৰিত হৈ গৈছো। বোলে 20 কোটি টকা কেলে বিচাৰি দিলে মানুহটোৱে, আকৌ বিজেপিৰ পৰা। মই তাৰপিছত মানে আগতেও শুনিছিলো কথা কিছুমান, এই তোমাৰ কংগ্ৰেছৰ পৰাও 20 কোটি টকা বিচাৰিছে বোলে। আচ্ছা, এইবোৰ ফেকচুৱেল নেকি? কথাবোৰ ফেকচুৱেল? কথাবোৰ ফেকচুৱেল মানে তুমি এই অখিলদাৰ লগত থাকে যে এই ল'ৰাটো, সিয়ে মোক এদিন মানে কথাই ওলালে কথাটো যে এনেকে কংগ্ৰেছৰ পৰা। মইতো বিশ্বাস কৰা নাছিলো। মই বিশ্বাস কৰা নাই। সেইদিনাখন আগতে ধৰা পৰিলে নহয় মানুহটো। মোক মাতিলে, মই বোলে ব'ল ভাই বোলে চাহ একাপ খাই আহো। মই বোলা ভাই মোলা মই গুচি গলো। গুচি গৈ দেখিছো বোলে হেৰি মন্ত্ৰী কোনোবা মানুহ এটা আহিছে আৰু সি তাৰ লগত কথা পাতিছে এইবিলাক কাজিৰঙা এইবিলাক কিবা কিবি এইফালে কাৰ্বি আংলঙৰ খাদ্য মাটি টুকুৰা মাটিবিলাক। সেইবিলাক বাৰু সাধাৰণ কথা বাৰু, কিবা এটা কৰিছে তেওঁলোকৰ নিজৰ কথা। MLA হয় এইবোৰ কিবা কিবি কৰিবও পাৰে মাটি লেনদেন। তথাপিও আৰু মানে এটা পাৰ্টি তাৰতো নিজৰ পাৰ্টি এটা আছে, তই এলায়েন্সত আছ কাৰোবাৰ লগত আৰু পইচা ডিমাণ্ড কৰিছ কাৰোবাৰ পৰা। এইবিলাক দুতলীয়া চৰিত্ৰ কেলে মানে এনেকুৱা খং উঠিছে নহয়। মানে কংগ্ৰেছৰ কথাটো মই বিশ্বাস কৰা নাছিলো, কিন্তু কালি মই হঠাৎ প্ৰমাণ পাই গলো। এইবিলাক কথাটো আমিও গম নাপাওঁ, ধৰ যিহেতু বেয়া কথা হৈছে বাৰু। মানে আচৰিত। এতিয়া এই কাজিৰঙা কিবা কৰিছ, পইচাটো মাটি বোলে তই ক্লিয়াৰ কৰিছ বোলে, কিবা ম্যাদী পাট্টা লৈছ, সেইবিলাক ল'ব পাৰি। সেইবিলাকতো আমি চবেই কৰে মন্ত্ৰীজন। কিন্তু এতিয়া তই কংগ্ৰেছৰ পৰাও পইচা বিচাৰিছ, বিজেপিৰ পৰাও পইচা বিচাৰিছ, এইবোৰ কেনেকে ভাবে? আচৰিত ধৰণৰ কথা। এইটোতো বেয়া হৈছে বাৰু, হয় বাৰু কথাটো দেই। মাথা চাথা নষ্ট হৈ গৈছে মানে। মই সেই যোনদিনাখন কথাটো গম পালো, কথাটো যেতিয়া মই সেইখিনিত আছো, মই ভাবিছো মোৰ লগত থকা ল'ৰাকেইটাই বাৰু কেনেকৈ ইমান কষ্ট কৰিছে ৰাইজৰ লগত, মই কিমান কষ্ট কৰিছো। না তোকতো দেখিছোৱে আগৰ পৰা, আমি তই লাগি আছ দলটোৰ হৈ বহুতখিনি কৰিলি। মানে কি কবি এতিয়া সেই যোনটো যোনদিনাখনৰ পৰা আমি কৰি আছো, সেই বাহিৰলৈ ওলাই যাব নোৱাৰো। চান্দা পাৰ্টি বুলি কয়, আমুক কয় তামুক কয়, ঠাট্টা মস্কৰা কয়, আন্দোলন কৰি চলি আছ, তহঁতি আন্দোলন কৰি চলি আছ, বেলেগক দম দি পইচা উলিয়াই আছ। এইবোৰতো আছেই। এইবিলাকতো কিমান শুনিবা মানুহৰ কথা। এইবোৰ যদি বাহিৰলৈ আহিবলৈ হয় কথাবিলাক, কেনেকুৱা ধৰণৰ ইনচাল্ট হ'ব। আৰু এই ফোন কল এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধন দাবীৰ এয়া গুৰুতৰ অভিযোগ। এগৰাকী মন্ত্ৰীৰ পৰা 20 কোটি টকা বিচৰাৰ অভিযোগ উত্থাপন হৈছে অখিল গগৈৰ বিৰুদ্ধে। কংগ্ৰেছৰ পৰাও 20 কোটি টকা বিচৰাৰ অভিযোগ। ৰাইজৰ দল ত্যাগ কৰা এজন নেতাৰ এয়া টেলিফোনিক বাৰ্তালাপ আপোনালোকে শুনিলে। দলটোৰ এজন সদস্যক ফোনত কৈছিল অখিল গগৈয়ে ধন বিচৰাৰ কথা, আৰু নেতাজনৰ ফোন কল ভাইৰেল হৈছে সামাজিক মাধ্যমত। বিধায়ক অখিল গগৈক স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান মন্ত্ৰী প্ৰশান্ত ফুকনৰ। হেল্ল', এইটো কি শুনিলো কথাটো? এইটো ভাল নকৰিলা নেকি তুমি কথাটো? মানে কি কবা আৰু এতিয়া উপায় নাপায় মই মানে এইবিলাক ডিচিশ্যন ল'বলগীয়া হৈছে বুজিছানে? এতিয়া নহয় চোৱা, এতিয়া সময়টো ঠিক হোৱা নাই নহয়। এতিয়া তুমি যোনটো কাম কৰিলা এইটো তোমাৰ এতিয়া না তোমাৰ কংগ্ৰেছে বিশ্বাসত ল'ব না বিজেপিয়ে বিশ্বাসত ল'ব। বিশ্বাসত লোৱা নোলোৱাটো পিছৰ কথা। তুমি কথাবিলাক বুজাই নাই মানে কি ঘটনা ঘটি আছে ভিতৰ চৰাত। মানে
তুমি শুনিলে অবাক হৈ যাবা মানে কথাবিলাক। নহয় নহয়, আমিতো বাৰু চোৱা, এতিয়া আমি ইমান দিনৰ পৰা তুমি দলৰ হৈ কাম কৰিলা, ইমান দিন হ'ল আজি, বহুত আগৰ পৰা তুমি লাগি আছাতো। গম পাইছো। এতিয়া হঠাৎ এইবিলাক লোৱাটো মানে কিমান দূৰ? মানে তোমাৰ কালি তোমাৰ মই ৰেজিগনেশ্যনখন দিয়াৰ কাৰণটোৱে মানে সেইদিনাখন এই আমাৰ মন্ত্ৰী লগত কথা পাতিছে। মই সেইদিনাখন তাৰ অখিলদাৰ লগতে আছো। ঘপককে মানে মানুহটো সলনি হৈ গৈ 20 এটা বিচাৰি দিলে নহয়। মানে কি মন্ত্ৰীৰ লগতো কথা পাতিবও পাৰে, ধৰা কিহৰ বীজ বিচাৰিলে মানে? আৰে 20 কোটি টকা বিচাৰি দিছে। কি ক'লা? মানে মই আচৰিত হৈ গৈছো, বোলে 20 কোটি টকা কেলে বিচাৰি দিলে মানুহটোৱে, তাকো বিজেপিৰ পৰা। মই তাৰপিছত মানে আগতেও শুনিছিলো কথা কিছুমান, এই তোমাৰ কংগ্ৰেছৰ পৰাও 20 কোটি টকা বিচাৰিছে বোলে। এইবোৰ ফেকচুৱেল নেকি? কথাবোৰ ফেকচুৱেল? কথাবোৰ ফেকচুৱেল মানে তুমি এই অখিলদাৰ লগত থাকে যে এই ল'ৰাটো, সিয়ে মোক এদিন মানে কথাই কথাই ওলালে কথাটো যে এনেকে কংগ্ৰেছৰ পৰা। মইতো বিশ্বাস কৰা নাছিলো। মই বিশ্বাস কৰা নাই। সেইদিনাখন আগতে ধৰা পৰিলে নহয় মানুহটো। মোক মাতিলে, মই বোলে ব'ল ভাই বোলে চাহ একাপ খাই আহো। মই বোলা ভাই মোলা মই গুচি গলো। গুচি গৈ দেখিছো বোলে হেৰি মন্ত্ৰী কোনোবা মানুহ এটা আহিছে আৰু সি তাৰ লগত কথা পাতিছে এইবিলাক কাজিৰঙা এইবিলাক কিবা কিবি এইফালে কাৰ্বি আংলঙৰ চাইডৰ মাটিটো যোৱা মাটিবিলাক। সেইবিলাক বাৰু সাধাৰণ কথা বাৰু, কিবা এটা কৰিছে তেওঁলোকৰ নিজৰ কথা। MLA হয় এইবোৰ কিবা কিবি কৰিবও পাৰে মাটি লেনদেন। তথাপিও আৰু মানে এটা পাৰ্টি, তাৰতো নিজৰ পাৰ্টি এটা আছে, তই এলায়েন্সত আছ কাৰোবাৰ লগত আৰু পইচা ডিমাণ্ড কৰিছ কাৰোবাৰ পৰা। এইবিলাক দুতলীয়া চৰিত্ৰ কেলে মানে এনেকুৱা খং উঠিছে নহয়। মানে কংগ্ৰেছৰ কথাটো মই বিশ্বাস কৰা নাছিলো, কিন্তু কালি মই হঠাৎ প্ৰমাণ পাই গলো। এইবিলাক কথাটো আমিও গম নাপাওঁ, ধৰ যিহেতু বেয়া কথা হৈছে বাৰু। মানে আচৰিত। এতিয়া এই কাজিৰঙা কিবা কৰিছ, পইচাটো মাটি বোলে তই ক্লিয়াৰ কৰিছ বোলে, কিবা ম্যাদী পাট্টা লৈছ, সেইবিলাক ল'ব পাৰি, সেইবিলাকতো আমি চবেই কৰে মন্ত্ৰীজন। কিন্তু এতিয়া তই কংগ্ৰেছৰ পৰাও পইচা বিচাৰিছ, বিজেপিৰ পৰাও পইচা বিচাৰিছ, এইবোৰ কেনেকে ভাবে? আচৰিত ধৰণৰ কথা। এইটোতো বেয়া হৈছে বাৰু, হয় বাৰু কথাটো দেই। মাথা চাথা নষ্ট হৈ গৈছে মানে। মই সেই যোনদিনাখন কথাটো গম পালো, কথাটো যেতিয়া মই সেইখিনিত আছো, মই ভাবিছো মোৰ লগত থকা ল'ৰাকেইটাই বাৰু ইমান কষ্ট কৰিছে ৰাইজৰ লগত, মই কিমান কষ্ট কৰিছো। তোকতো দেখিছোৱে আগৰ পৰা, আমি তই লাগি আছ দলটোৰ হৈ বহুত খিনি কৰিলি। মানে কি কবি এতিয়া, সেই যোনটো যোনদিনাখনৰ পৰা আমি কৰি আছো, সেই বাহিৰলৈ ওলাই যাব নোৱাৰো। চান্দা পাৰ্টি বুলি কয়, আমুক কয় তামুক কয়, ঠাট্টা মস্কৰা কয়, আন্দোলন কৰি চলি আছ, তহঁতি আন্দোলন কৰি চলি আছ, বেলেগক দম দি পইচা উলিয়াই আছ। এইবোৰতো আছেই। এইবিলাকতো কিমান শুনিবা মানুহৰ কথা। এইবোৰ যদি বাহিৰলৈ আহিবলৈ হয় কথাবিলাক, কেনেকুৱা ধৰণৰ ইনচাল্ট হব, আচৰিত ধৰণৰ। মই এনেকুৱা খং উঠিছে মানে, এতিয়া তোক কি বুলি কওঁ, এদিন ভাই এইকেইদিনতে লগ কৰিবি বুজিছনে? লগ কৰিলো আমি, ঠিক আছে ঠিক আছে। দুধনৈত নাথ যোগী সংগঠনৰ বিশাল জোৰ সমদল, নাথ যোগী ছাত্ৰ সন্থা আৰু নাথ যোগী সন্মিলনীৰ উদ্যোগত এই জোৰ সমদল। নাথ যোগীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে উত্তাল হৈ পৰিল ৰাজপথ। নাথ যোগী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী এইসকল প্ৰতিবাদকাৰী। পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণী হিচাপে আইনগত বৈধতা প্ৰদানৰ দাবী উত্থাপন কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণৰ আহ্বান প্ৰতিবাদকাৰীসকলক। সমস্যা সমাধানত গুৰুত্ব নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এই প্ৰতিবাদকাৰীসকলে। দুধনৈ জনমন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী সমদল। জিলাখনৰ ভিন্ন প্ৰান্তৰ শ শ লোকে অংশ লয় জোৰ সমদলত। যোগী সন্মিলনী আৰু সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমতে আমাৰ যি জৰুৰী সমদল যাত্ৰা হৈ আছে। আৰু সমান্তৰালভাৱে আজি গোৱালপাৰা আৰু বঙাইগাঁও জিলাত বঙাইগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থা আৰু বঙাইগাঁও জিলা যোগী সন্মিলনী, সমান্তৰালভাৱে গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা যোগী সন্মিলনীয়ে
আজি এই কাৰ্যসূচী আয়োজন ৰূপায়ণ কৰিছে। আৰু আজি আমি গোৱালপাৰাৰ দুধনৈ সমজিলাত আজি এই জোৰলৈ সমদল যাত্ৰা আমি ইতিমধ্যে শেষ কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰে 1998 চনত যি এক প্ৰটেক্টেড ক্লাছ হিচাপে ভূমিৰ ক্ষেত্ৰত যি এক অধিসূচনা জাৰি কৰিছিল, সেই অধিসূচনাখন এখন শক্তিশালী আইনলৈ ৰূপান্তৰিত কৰিব লাগে। আৰু অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰি থকা 42 লক্ষ নাথযোগী জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, আৰ্থসামাজিক আৰু ৰাজনৈতিক উত্তৰণৰ কাৰণে এখন উপগ্ৰহীয় স্বায়ত্তশাসনৰ দাবী আজিৰ এই জোৰ সমদলৰ জৰিয়তে আমি কৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে যোৰহাট জিলা কংগ্ৰেছত বিসম্বাদ, ভংগ হ'ল যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটি। নিশাৰ ভিতৰতে ভংগ হ'ল যুৱ কংগ্ৰেছ কমিটি। সভাপতি অভিজিৎ ঠাকুৰৰ নেতৃত্বত থকা কমিটি ভংগ কৰা হৈছে। ধ্ৰুৱজ্যোতি বৰাক নতুন কমিটিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। যোৰহাট জিলা কংগ্ৰেছত বিসম্বাদ আৰম্ভ হৈছে নিৰ্বাচনৰ পূৰ্বে। ভংগ হ'ল যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটি। নিশাৰ ভিতৰতেই ভংগ হ'ল যুৱ কংগ্ৰেছ কমিটিখন। গুৰুজনাৰ পিছত এইবাৰ জাতীয় শ্বহীদক অপমান। শ্বহীদ স্মাৰক ক্ষেত্ৰত যুৱতীৰ উদ্দাম নৃত্য। হিন্দী গীতৰ তালে তালে নাচি ৰীল বনাই শ্বহীদক অপমান কৰা হ'ল। শ্বহীদ স্মাৰক ক্ষেত্ৰত বনালে কেইবাটাও ৰীল। যুৱতীগৰাকীৰ নাম তানিয়া বেগম। আমি দৃশ্যবোৰ দেখুৱাইছোঁ। চাওক এইগৰাকী যুৱতীৰ এনেধৰণৰ উদ্দাম নৃত্য। ছ'চিয়েল মিডিয়াত তানিয়া বেগমৰ এই ৰীল ভাইৰেল হৈ পৰিছে। শ্বহীদ স্মাৰক বনোৱাক লৈ প্ৰতিক্ৰিয়া আৰু শ্বহীদ স্মাৰকত ৰীল বনোৱাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তীব্ৰ সমালোচনাৰে যুৱতীগৰাকীক নেটিজেনে গৰিহণা দিছে। যুৱতীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভিন্নজনৰ। সমান্তৰালভাৱে কিছুদিন পূৰ্বে বটদ্ৰৱাতো এনেধৰণে এগৰাকী যুৱতীয়ে ৰীল বনাইছিল আৰু গুৰুজনাৰ জন্মস্থানত ৰীল বনাই অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল, কাৰণ এইগৰাকী যুৱতীৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু কৰা হৈছিল। কিন্তু এই ঘটনাবোৰ ইমান সংঘটিত হৈ থকাৰ পাছত, সামাজিক মাধ্যমত বিষয়বোৰ আলোচনা হোৱাৰ পাছত, সমালোচনা কৰাৰ পাছতো একাংশৰ গাত কথা নালাগে। এইবাৰ শ্বহীদ স্মাৰকত উপস্থিত হৈ আন এগৰাকী যুৱতী, নাম ইতিমধ্যে কৈছোঁ আমি তানিয়া বেগম, সেই তানিয়া বেগম নামৰ যুৱতীগৰাকীয়ে এটা ৰীল বনালে, যিটো অত্যন্ত আমাৰ বাবে দুৰ্ভাগ্যজনক। হিন্দী গীতৰ তালে তালে উদ্দাম নৃত্য কৰি শ্বহীদৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি ৰীল বনালে এই যুৱতীগৰাকীয়ে। তাৰ পাছতে আকৌ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ গুৱাহাটীত হ'বলগীয়া জুডিচিয়েল টাউনশ্বিপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। জুডিচিয়েল টাউনশ্বিপ চৰকাৰৰ ভাল পদক্ষেপ। ৰংমহলৰ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠোতে ৪-৫ বছৰ লাগিব। একাংশ ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে। অনশনকাৰীসকলক শুদ্ধ পথলৈ উভতি অহাৰ আহ্বান মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। কোনোবা এছ'চিয়েশ্যনে কিবা অনশন কৰিছে তাৰ ওপৰত ক'বলগীয়া মোৰ বিশেষ একো নাই। মই আশা কৰিম যাতে শুভ বুদ্ধি উদয় হয় আৰু অতি সোনকালে তেওঁলোকে যিটো প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰে লৈছে নতুন এটা জুডিচিয়েল ইণ্টিগ্ৰেটেড জুডিচিয়েল টাউনশ্বিপ কৰাৰ কাৰণে, সেইটো এটা খুব ভাল পদক্ষেপ। সময়ৰ লগত সংগতি ৰাখি সেই পদক্ষেপটো লৈছে আৰু সেইটোৰ ফলত গোটেই অসমৰ যিটো আমাৰ লিগেল ছিষ্টেম আছে, লিগেল ছিষ্টেমটো বহুত আগবাঢ়ি যাব। ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহৰ যিবিলাক জুডিচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ লগত আমাৰ ষ্টেটাছটো মিলিব, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কিছুমান কামো হ'ব। চ' মই ভাবোঁ যে তেনেকুৱা এটা ভাল কাম হৈ থকাৰ সময়ত কিছু ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে এটা চেষ্টা চলাই আছে সেইটো চেবটেজ কৰিবৰ কাৰণে। মই ভাবোঁ যে এইটো সকলোৱে বুজি উঠিছে, বিশেষকৈ নতুন প্ৰজন্মৰ অধিবক্তাসকলে ভালকৈ বুজি উঠিছে যে এইটো তেওঁলোকৰ ভৱিষ্যতৰ পৰিপন্থী। আৰু মই ভাবোঁ যে যিসকলে এই অনশন জাতীয় কামবোৰ কৰি আছে তেওঁলোকে অতি সোনকালে শুদ্ধ পথলৈ ঘূৰি আহিব। ৰংমহলত যিটো প্ৰজেক্ট আৰম্ভ হ'বলৈ গৈ আছে সেইটো আজি যদি এতিয়া 11 তাৰিখে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিব আৰু সেইটো মই ভাবোঁ যে হৈ উঠোতে 4-5 বছৰ লাগিব। অৰ্থাৎ আজি 2026 হৈছে, এইটো 2031, এইটো এছেম্বলি ইলেকশ্যন হয়, ইয়াৰ পিছৰ এছেম্বলি ইলেকশ্যনৰ সময়ত এইটো মুকলি হোৱাৰ এটা আশা আছে। চ' মই ভাবোঁ যে সেইখিনি সময়ত পৰিৱেশ কমপ্লিটলি বেলেগ হৈ যাব। আজি যিসকল লিডাৰশ্বিপ কৰি আছে তেওঁলোকৰ কিমান দিন লিডাৰশ্বিপ থাকে মই নাজানো,
কিন্তু সেইখিনি সময়ত নতুন পৰিৱেশ হ'ব আৰু যদি ভাল এটা ষ্টেট অফ দ্য আৰ্ট জুডিচিয়েল টাউনশ্বিপ এটা বা ইণ্টিগ্ৰেটেড কমপ্লেক্স হয় সেইটোক বিৰোধিতা কোনেও নকৰিব, যাৰ সুস্থ বুদ্ধি আছে, সুস্থ চিন্তা চৰ্চা আছে আৰু যোনে সময়ৰ লগত আগবাঢ়ি যোৱাৰ কাৰণে কাৰো তেনেকুৱা কোনো অসুবিধা নথকা ব্যক্তিসকলে নিশ্চয় সেইটো আঁকোৱালি ল'ব। লুৰিণজ্যোতি গগৈক তৃতীয় বিবাহ কৰোৱা স্বামীৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লুৰিণজ্যোতি গগৈয়ে সমষ্টি সলনি কৰাক লৈ খোৱাঙত এইদৰে কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। লুৰিণজ্যোতি গগৈ এবাৰ দুলীয়াজানত উঠিল, এবাৰ নাহৰকটীয়াত উঠিল, এইবাৰ খোৱাঙত পৰাজিত হ'লে তেওঁ ধুবুৰীলৈ গুচি যাব। লুৰিণজ্যোতি গগৈয়ে কেৱল মিয়াৰ স্বাৰ্থতহে কথা কয়, অসমীয়া মানুহৰ বাবে নকয় বুলি সৰব হ'ল মুখ্যমন্ত্ৰী। আপোনালোকে সকলোৱে জানে যে লুৰিণজ্যোতি গগৈ এবাৰ দুলীয়াজানত উঠিলে, এবাৰ নাহৰকটীয়াত উঠিলে, এইবাৰ খোৱাঙত হাৰাৰ পিছত বা আকৌ কলৈকে যায় ধুবুৰীলৈকে গুচি যাব। গতিকে লুৰিণজ্যোতি গগৈ কোনো এটা জেগাত ফিক্সড হৈ থাকিব নোৱাৰে আৰু আজিকালি তেওঁৰ কথা বতৰাবিলাক খালি মিয়াৰ কাৰণেই কয়, অসমীয়াৰ কাৰণেতো কথাও নকয়। গতিকে লুৰিণজ্যোতি গগৈ আমাৰ প্ৰত্যাহ্বান নহয়। খোৱাঙত আমাৰ কেণ্ডিডেট আছে 4-5 গৰাকী, কিন্তু চবৰ লগতে আমাৰ ভাল আলোচনা কৰি 1 মিনিটতে হৈ যায়। বাৰম্বাৰ উন্মোচন পাকিস্তানৰ মিথ্যাচাৰ। ভাৰতৰ অপাৰেশ্যন সিন্দুৰত কঁপিছিল পাকিস্তান। সেই সময়ত পাকিস্তানে 60 বাৰকৈ যোগাযোগ কৰিছিল আমেৰিকাক। কোনোমতে ভাৰতক শান্ত কৰাৰ বাবে বিচাৰিছিল সহায়। আমেৰিকা চৰকাৰৰ ফাইলিঙত প্ৰকাশ পাইছে এই তথ্য। জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰায় 60 বাৰ যোগাযোগ কৰিছিল পাকিস্তানে। কেৱল ইমানেই নহয়, ভাৰতক যুদ্ধবিৰতিৰ বাবে জোৰ দিয়াৰ বাবে আমেৰিকাত লবি বনাবলৈ ব্যয় কৰিছিল প্ৰায় 45 কোটি টকা। কোটি কোটি ব্যয় কৰি হ'লেও ভাৰতক শান্ত কৰাৰ উপায় বিচাৰিছিল আমেৰিকাৰ পৰা। ভাৰতৰ সামৰিক অভিযানৰ পিছত পাকিস্তানৰ কূটনৈতিক প্ৰচাৰৰ বিষয়ে দাঙি ধৰিলে বিজেপি নেতা অমিত মালভিয়াই। আৰু মালভিয়াই লিখিছে, পাকিস্তানৰ ক্ষমা প্ৰাৰ্থীসকলৰ বাবে এইটো এটা বেয়া খবৰ। আমেৰিকাৰ বিদেশ এজেণ্ট পঞ্জীয়ন আইন FARAৰ অধীনত প্ৰকাশ পোৱা নথিপত্ৰত উন্মোচন হৈছে, যোৱা বছৰ এপ্ৰিল মাহত ভাৰতৰ অপাৰেশ্যন সিন্দুৰে কঁপাই তুলিছিল পাকিস্তানক। বিজেপি নেতাগৰাকীৰ মতে, পাকিস্তানী কূটনীতিবিদসকলে বাৰে বাৰে আমেৰিকা প্ৰশাসনৰ শীৰ্ষ বিষয়া, সাংসদ, পেণ্টাগন আৰু ষ্টেট ডিপাৰ্টমেণ্টৰ সৈতে যোগাযোগ কৰি ভাৰতৰ অভিযান ৰোধ কৰাৰ প্ৰয়াস কৰিছিল। পাকিস্তানে যুদ্ধ ৰোধৰ বাবে আমেৰিকাত থকা নিজৰ কূটনীতিবিদসকলৰ জৰিয়তে আক্ৰমণাত্মকভাৱে লবিং কৰিছিল। প্ৰশাসনৰ শীৰ্ষ বিষয়া, সাংসদ, পেণ্টাগন আৰু বিদেশ বিভাগৰ বিষয়াৰ সৈতে প্ৰায় 60 বাৰ যোগাযোগ কৰিছিল। FARAৰ অধীনত আমেৰিকাৰ ন্যায় বিভাগত দাখিল কৰা নথিপত্ৰত প্ৰকাশ পাইছে যে পাকিস্তানী কূটনীতিবিদসকলে এপ্ৰিলৰ শেষৰ ফালৰ পৰা 4-দিনীয়া অপাৰেশ্যন সিন্দুৰৰ পিছলৈকে ইমেইল, ফোন কল আৰু বৈঠকৰ জৰিয়তে যুদ্ধবিৰতিৰ আলোচনা অব্যাহত ৰাখিছিল। মালভিয়াই লগতে দাবী কৰিছে যে ইছলামাবাদে ট্ৰাম্প প্ৰশাসনৰ সুবিধা লাভৰ বাবে যথেষ্ট খৰচ কৰিছিল। অপাৰেশ্যন সিন্দুৰ স্থগিত ৰাখিবলৈ পাকিস্তানে ট্ৰাম্প প্ৰশাসনৰ দ্ৰুত সহযোগ পাবলৈ 6টা লবিং ফাৰ্ম নিযুক্তি দিয়াৰ বাবদ প্ৰায় 45 কোটি টকা খৰচ কৰিছিল। চৰকাৰ আৰু সশস্ত্ৰ বাহিনীক সমালোচনা কৰা দেশৰ লোকসকলকো লক্ষ্য কৰি তেওঁ কয়, এতিয়া ভাৰতৰ সেইসকলক চিনাক্ত কৰক যিসকলে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু প্ৰধানমন্ত্ৰী মোদীক সন্দেহ কৰিছিল। এই ক্ৰেটিনসকলক আকৌ উন্মোচন কৰিব লাগিব। ইয়াৰ পূৰ্বে নিউজ 18 লাভ কৰা নথিপত্ৰত দেখা গৈছিল যে পাকিস্তান চৰকাৰৰ হৈ লবিং প্ৰকাশৰ তথ্য দাখিল কৰিছে স্কয়াৰ পেটন বক্সে। ফাইলিঙে ইংগিত দিছিল যে এই ভাৰতৰ অভিযানৰ সময়ত পাকিস্তানী কূটনীতিবিদ আৰু প্ৰতিৰক্ষা বিষয়াসকলে ইমেইল, ফোন আৰু আমেৰিকাৰ বিষয়া, মধ্যস্থতাকাৰী, আনকি আমেৰিকাৰ সংবাদ মাধ্যমৰ কিছু অংশৰ সৈতে ব্যক্তিগতভাৱে বৈঠকৰ জৰিয়তে 50 বাৰতকৈও অধিক যোগাযোগ কৰিছিল। নিউয়ৰ্ক টাইমছৰ পূৰ্বৰ তদন্ততো প্ৰকাশ পাইছিল যে এপ্ৰিল আৰু মে মাহত পাকিস্তানে লবিং ব্যয় তীব্ৰভাৱে বৃদ্ধি কৰিছিল। পশ্চিমবংগৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান IPACৰ কাৰ্যালয়ত চলিল ইডিৰ তালাচী অভিযান। কয়লা চুৰি আৰু ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ইডিয়ে চলায় অভিযান। এপিনে ইডিৰ অভিযানক লৈ মমতাই ক'লে, এই অভিযান ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু সংবিধান বিৰোধী। পশ্চিমবংগৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে সাংঘাতিক ৰাজনৈতিক নাটক। ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান IPACৰ কাৰ্যালয়ত চলিল ইডিৰ তালাচী অভিযান।
অভিযান আৰম্ভ হোৱাৰ 5 মিনিট পিছতে তালাচীস্থলীত হাজিৰ মমতা দিদি। হাতত সেউজীয়া ফাইল লৈ হাই ভল্টেজ নাটকত মমতাৰ বিস্ফোৰক সংলাপ। তালাচীৰ নামত কেন্দ্ৰই চুৰি কৰিছে তৃণমূল কংগ্ৰেছৰ নথি। To collect all of our party hard disk, the candidate list, the party strategy, the party plan. Is it the duty of the ED and Amit Shah, who cannot protect the country, and is taking away all my party documents? If I raid the BJP party office, what will be? What will be the result? They didn't have any guards. One side the SIR case, they're deleting all the names of the Bengal people. More than 2 crore people, 1.5 crore people are being called, 54 lakhs are being deleted. কয়লা চুৰি আৰু ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে পুৱাই ইডিয়ে অভিযান চলাইছিল IPSCৰ কাৰ্যালয়ত। IPSC বা ইণ্ডিয়ান পলিটিকেল একশ্যন কমিটি হৈছে কলকাতাৰ সল্ট লেক অঞ্চলত মুখ্য কাৰ্যালয়ত থকা এটা ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰে প্ৰতিষ্ঠা কৰা এই ফাৰ্মখনে 2019 চনৰ পৰা পশ্চিমবংগ চৰকাৰক পৰামৰ্শ দি চৰকাৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ফাৰ্মৰে কাৰ্যালয় আৰু ফাৰ্মৰ মুৰব্বী প্ৰতীক জৈনৰ বাসগৃহত ইডিয়ে চলালে তালাচী অভিযান। পিছে IPSC কাৰ্যালয় আৰু IPSCৰ মুৰব্বী প্ৰতীক জৈনৰ বাসগৃহত চলি থকা তালাচীৰ মাজতে উপস্থিত হয় বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইডিৰ বিষয়াসকল ভিতৰত থাকোঁতে সেউজীয়া ফাইল আৰু এটা হাৰ্ড ডিস্ক হাতত লৈ বাহিৰলৈ ওলাই আহে মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীৰ অভিযোগ, ইডিয়ে তৃণমূল কংগ্ৰেছৰ দলীয় নথিপত্ৰ আৰু 2026 বিধানসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তথ্য জব্দ কৰিবলৈ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰীৰ ভাষ্য, এই অভিযান ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু সংবিধান বিৰোধী। IPSCৰ মুৰব্বী প্ৰতীক জৈন তৃণমূল কংগ্ৰেছৰ IT আৰু মিডিয়া ব্যৱস্থাপনাৰ দায়িত্বত আছে। সেইবাবে তালাচী অভিযানক লৈ লগে লগে অসন্তুষ্টি প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে। ইফালে ইডিৰ তালাচী অভিযানত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপক লৈ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ অভিযোগ, চলি থকা কেন্দ্ৰীয় তদন্তত মুখ্যমন্ত্ৰীৰ এই হস্তক্ষেপ অসাংবিধানিক আৰু ইডিয়ে আইনী ব্যৱস্থা ল'ব লাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। The candidate list, the party strategy, the party plan. মমতা বেনাৰ্জীৰ কাৰ্যালয়ত চলিল প্ৰমাণভিত্তিক অভিযান। কোনো ৰাজনৈতিক প্ৰতিষ্ঠানক লক্ষ্যৰ উদ্দেশ্যৰে নহয় এই অভিযান। ইডিয়ে স্পষ্ট কৰিলে এই কথা। তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ নথিপত্ৰ আৰু স্পৰ্শকাতৰ তথ্য জব্দ কৰাৰ চেষ্টাৰে এই অভিযান চলা বুলি অভিযোগ উত্থাপন কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অভিযোগৰ পাছতে ইডিয়ে স্পষ্ট কৰিছে অভিযানৰ বিষয়ে। তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰিছে যে কোনো দলীয় কাৰ্যালয়ত তালাচী চলোৱা হোৱা নাই। প্ৰায় 10টা স্থানত অভিযান চলোৱা হৈছে। ইয়াৰে পশ্চিমবংগত 6টা আৰু দিল্লীত 4টা অভিযান চলোৱা হয়। এই অভিযান অবৈধ কয়লা সৰবৰাহৰ সৈতে জড়িত গোচৰৰে সম্পৰ্কিত। কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰে সংস্থাটোৱে। এই অনুসন্ধানত নগদ ধনৰ উৎপাদন, হাৱালা, ট্ৰেন্সফাৰ আদিৰে জড়িত অভিযোগক সামৰি লোৱা হৈছে। এই অনুসন্ধানৰ নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই। প্ৰতিষ্ঠিত আইনী সুৰক্ষা ব্যৱস্থা অনুসৰি কঠোৰভাৱে অনুসন্ধান চলোৱা হয়। আনহাতে কলকাতাৰ সল্ট লেকস্থিত IPACৰ কাৰ্যালয়ত চলা ইডিৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই পশ্চিমবংগৰ বিধানসভা বিৰোধী দলপতি তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক সমালোচনাৰ লক্ষ্য কৰি লয়। ইডিৰ কাম কাজত হস্তক্ষেপ কৰাৰ অভিযোগত মমতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে প্ৰশ্ন কৰে যে এই কাৰ্যালয়ত কিয় ভোটাৰ তালিকা পোৱা গ'ল? PSC দলীয় কাৰ্যালয় নেকি? মমতা বেনাৰ্জীক তেওঁ প্ৰত্যাহ্বান জনাই কয় যে মমতাৰ বাসগৃহত অভিযান চলালে কমেও 100 কোটি টকা উদ্ধাৰ হ'ব। প্রথমত রেট নিয়ে কোনো মন্তব্য করব না, ওটা ইডি বলতে পারবে কেন রেট করেছে, আমি আই এম নট অ্যাওয়ার। কিন্তু মুখ্যমন্ত্রী কেন্দ্রীয় সংস্থা, সাংবিধানিক সংস্থার কাজে এর আগেও হস্তক্ষেপ করেছেন। 2021 সালের
তিনি নিজাম প্যালেসে ধর্ণা দিয়েছিলেন সিবিআই অফিসে। ফিরহাদ হাকিম, শোভন চট্টোপাধ্যায়, মদন মিত্র, সুব্রত মুখার্জিদের গ্রেপ্তারের বিরুদ্ধে। এবং মুখ্যমন্ত্রী এর আগে রাজীব কুমারের বাড়িতে যখন সারদা মামলা নিয়ে রেড হয় সিবিআইয়ের, সেদিনও তিনি সিপিকে নিয়ে ধর্ণা দিয়েছিলেন কলকাতাতে, ধর্মতলাতে। স্বাভাবিকভাবে মুখ্যমন্ত্রীর এই ধরনের কাজ সাংবিধানিক প্রতিষ্ঠানের সরাসরি কাজে হস্তক্ষেপ এবং তদন্তে বাধা দান। এটা একজন মুখ্যমন্ত্রী, তিনি শুধু রাজনৈতিক নেতা নেত্রী নন, প্রশাসনিক কর্তৃ। নিন্দা জানাই এবং ইডি নিশ্চয়ই তার ক্ষমতা বলে তাদের মুখ্যমন্ত্রীর বিরুদ্ধেও ব্যবস্থা নেওয়া উচিত বলে আমার মনে হয়েছে। সেই ব্যবস্থা তারা আইনের মধ্যে থেকে নেবেন। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। পুনৰ স্বাগতম। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক যুদ্ধবন্দী কৰাৰ পিছতে এইবাৰ ৰাছিয়ান তেল টেংকাৰ জব্দ কৰিছে আমেৰিকাই। ভেনিজুৱেলাৰ সম্পদৰ ওপৰত কেৱল আমেৰিকাৰ অধিকাৰৰ দৃষ্টিভংগীৰে কাম কৰিছে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে। ভেনিজুৱেলাত আমেৰিকাৰ আধিপত্য, ৰাছিয়াৰ তেলৰ টেংকাৰ জব্দ আমেৰিকাৰ। পুনৰ গ্ৰীণলেণ্ড দখলৰ ভাবুকি ট্ৰাম্প প্ৰশাসনৰ। ভেনিজুৱেলাত শাসন চলাম বুলি ইতিমধ্যেই ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এক প্ৰকাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক যুদ্ধবন্দী কৰাৰ পিছত আগ্ৰহী ডোনাল্ড ট্ৰাম্প। ভেনিজুৱেলাৰ তেলৰ খনিত এতিয়া আগ্ৰাসন চলোৱা আৰম্ভ কৰিছে আমেৰিকাই। ভেনিজুৱেলাৰ সৈতে সম্পৰ্ক থকা দুখনকৈ ৰাছিয়ান তেল টেংকাৰ জব্দ আমেৰিকাৰ। তেল টেংকাৰ দুখন ৰাছিয়াৰ নামত পঞ্জীকৃত। ৰাছিয়া আৰু চীনে আমেৰিকাৰ কাৰ্যক গৰিহণা দিয়াৰ পিছত এইবাৰ ৰাছিয়াৰ তেল টেংকাৰো জব্দ কৰিছে আমেৰিকাই। ভেনিজুৱেলাত কেৱল আধিপত্য চলিব আমেৰিকাৰ। ভেনিজুৱেলাৰ সম্পদৰ ওপৰতো অধিকাৰ কেৱল আমেৰিকাৰ। এই দৃষ্টিভংগীৰে এতিয়া কাম কৰিছে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে। ইপিনে গ্ৰীণলেণ্ড দখলৰ পুনৰ লক্ষ্য আমেৰিকাৰ। ডোনাল্ড ট্ৰাম্পে পুনৰ দোহাৰিছে গ্ৰীণলেণ্ড দখলৰ কথা। আমেৰিকাৰ সুৰক্ষাৰ বাবে গ্ৰীণলেণ্ডত আধিপত্য থকা অতি প্ৰয়োজন বুলি ভাবে হোৱাইট হাউছে। গ্ৰীণলেণ্ড দখলৰ বাবে ট্ৰাম্প প্ৰশাসনে প্ৰেৰণ কৰিব পাৰে মাৰ্কিন সেনা। গ্ৰীণলেণ্ডত চীন আৰু ৰাছিয়াৰ জাহাজ মজুত হৈ থকাক লৈ উদ্বিগ্ন আমেৰিকা। অহা 20 দিনত গ্ৰীণলেণ্ডৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত লোৱাৰ পোষকতা ডোনাল্ড ট্ৰাম্পৰ। গ্ৰীণলেণ্ড প্ৰকৃততে ডেনমাৰ্কৰ শাসনাধীন এলেকা, যি এলেকা নাটোৰো অংগ। এই গ্ৰীণলেণ্ডত থাকে ডেনমাৰ্কৰ প্ৰায় 200 সেনা। আনহাতে ভেনিজুৱেলাত বৃদ্ধি পালে নিহতৰ সংখ্যা। আমেৰিকাৰ আক্ৰমণৰ ফলত ভেনিজুৱেলাত এতিয়ালৈকে 100 লোক নিহত। এই কথা স্বীকাৰ কৰিছে ভেনিজুৱেলাৰ প্ৰশাসনে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ভেনিজুৱেলাৰ জব্দকৃত জাহাজত আছিল 3জন ভাৰতীয়। তেলৰ টেংকাৰখন আমেৰিকাই জব্দ কৰাৰ পিছতে আটক কৰা ক্ৰুসকলৰ ভিতৰত অন্যতম আছিল 3 ভাৰতীয়। কিবা সপ্তাহ ধৰি লক্ষ্য কৰি থকাৰ পাছত টেংকাৰখন জব্দ কৰি নিয়ন্ত্ৰণলৈ আনে আমেৰিকাই। ভাৰত, ইউক্ৰেইন, জৰ্জিয়া আৰু ৰাছিয়াৰ নাগৰিকেৰে গঠিত ক্ৰু সদস্য আছিল তেলৰ টেংকাৰখনত। 28 জন সদস্যৰ ভিতৰত 20 জন ইউক্ৰেইনীয়, 6 জন জৰ্জিয়ান, কেপ্টেইন 2 জন ৰাছিয়ান আৰু 3 জন আছিল ভাৰতৰ। আমেৰিকা কৰ্তৃপক্ষৰ অভিযোগ যে এই টেংকাৰখনে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা নিয়ম উলংঘা কৰি তেল সৰবৰাহত ব্যৱহাৰ কৰা হৈছিল।
এতিয়াও আমেৰিকাই ক্ৰুসকলক লৈ কোনো মন্তব্য কৰা নাই। ক্ৰুসকলক কিমান দিনলৈ ৰখা হ'ব বা তদন্ত অব্যাহত থকাৰ লগে লগে তেওঁলোকে কি কি আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব পাৰে কোনো তথ্যই প্ৰকাশ কৰা নাই আমেৰিকাই। নিকোলাছ মাদুৰোৰ পৰা চেন ডিডিলৈ ব্ৰুকলিন জেলৰ তাৰকা কয়দীৰ তথ্য। ব্ৰুকলিনৰ মেট্ৰপলিটান ডিটেনশ্যন চেণ্টাৰত আবদ্ধ হৈ থকা শেহতীয়া হাই প্ৰফাইল ব্যক্তি হিচাপে পৰিগণিত হৈছে নিকোলাছ মাদুৰো। ভেনিজুৱেলাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ফেডাৰেল জেলৰ মাজেৰে পাৰ হোৱা শক্তিশালী, ধনী আৰু কুখ্যাত কয়দীৰ ক্ৰমবৰ্ধমান তালিকাৰ ভিতৰত স্থান দিছে আমেৰিকাই। নিকোলাছ মাদুৰোক মেট্ৰপলিটান ডিটেনশ্যন চেণ্টাৰ ব্ৰুকলিনলৈ বদলি কৰা হৈছে, যিটো বিচাৰ বা শাস্তিৰ বাবে অপেক্ষিত প্ৰতিবাদকাৰীক ৰখাৰ বাবে পৰিচিত। তেওঁৰ আগমনে পুনৰবাৰ কাৰাগাৰখনৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। এই কাৰাগাৰত দীৰ্ঘদিনে কঠোৰ পৰিস্থিতিৰ বাবে সমালোচনা কৰা হৈছিল যদিও আমেৰিকাৰ ন্যায় ব্যৱস্থাৰ একাংশ হাই প্ৰফাইল বন্দীৰ বাবে এই কাৰাগাৰে লাভ কৰি আহিছে চৰ্চাও। বিগত কেইবা বছৰ ধৰি ব্ৰুকলিন জেল বিশ্বৰ কেইবাগৰাকীও বিখ্যাত ৰাজনৈতিক ব্যক্তি, চেলিব্ৰিটি আৰু কৰ্পৰেট বিষয়াৰ কেন্দ্ৰস্থল হৈ পৰিছে। জেফ্ৰি এপষ্টেইন ছেক্স ৰেকেটত জড়িত হোৱাৰ বাবে দোষী সাব্যস্ত হোৱাৰ পূৰ্বে ইয়াত ৰখা হৈছিল গিছলেইন মেক্সৱেলক। ৰেকেটিং আৰু নাৰী সৰবৰাহৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত গায়ক আৰ কেলিকো ইয়াতে ৰখা হৈছিল। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ। এইটো মাইথান